শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়। এয়া আমি আজি আহিছোঁ নগাঁৱৰ পৰা। শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়, এই থানখন অৱস্থিত, দেৱালয়খন অৱস্থিত বিশ্বনাথ চাৰিআলি জিলা আৰু গহপুৰৰ দিপৰা পুখুৰী বুলি কয় ঠাইখনত অৱস্থিত। খুব ধুনীয়া মন্দিৰ, দেৱী দুৰ্গাৰ মন্দিৰ, শিৱ, গণেশ, কাৰ্তিক, মূল কল্যাণী মাৰ মন্দিৰ বুলি কোৱা হয়, দেৱী দুৰ্গাকে বুজোৱা হয়। আজি আমি চকুৰি গাঁৱৰ গোপিনীসকল আহিছোঁ, আহি এই মন্দিৰত পূজা দিছোঁ, ভোগ দিছোঁ আৰু আমি নিজাববীয়াকৈ চাকি বন্তি দিছোঁ। সকলোৰে মংগল হওক, দেশৰ মংগল হওক, আমাৰ ৰাইজৰ মংগল হওক, অসম ৰাজ্যৰ সকলো কুশলে থাকক, অপায় অমংগল বিপদ বিঘিনি দূৰ হওক, সেই উদ্দেশ্য কৰিয়েই আজি আমি চকুৰি গাঁওবাসী মহিলাসকল, চকুৰি গাঁও চকুৰি গাঁৱৰ নামঘৰৰ মহিলাসকল আজি আহিছিলোঁ। আহি মাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ সকলোৱে, আৰু ভোগো আমি দিবলৈ মানে উৎসৰ্গা কৰি দিব এতিয়া। এয়া কাৰ্তিক, এয়া গণেশ, এইফালে আগলৈ শিৱ মন্দিৰ, এইফালে দেৱী মাৰ মন্দিৰ। সকলোৰে ভাল হওক, সেই উদ্দেশ্য কৰি আচলতে আহিছোঁ। অকণমান পৰিৱেশটো দেখুৱাইছোঁ, উদুলি মুদুলি পৰিৱেশ। আমিয়ে অকল নহয়, বহু ঠাইৰ পৰা মানুহ আহিছে। ভাল লাগিছে পৰিৱেশটো, আৰু কোনো বিশৃংখল নাই, শৃংখলাবদ্ধভাৱে পূজা দিছে। দুটা ঠাইত আমি দেখিলোঁ দেৱী কল্যাণী, মা কল্যাণী, কৃষ্ণ পূজা কৰি আছে। গতিকে মই বেছি আগলৈ যোৱা নাই। দেখিছে মা দুৰ্গাই নমঃ, মা দুৰ্গাই নমঃ, মা দুৰ্গাই নমঃ, মা মই সামগ্ৰিক পৰিৱেশটো অকণমান দেখুৱাইছোঁ, চাওক আপোনালোকেও, আৰু আহিব, এটা মন ভাল লাগে। ভগৱান সকলোতেই বিৰাজমান বুলি কয়, সেয়া মনৰ বিশ্বাস। কিন্তু তথাপিও আমি মন্দিৰ ভাবোঁ যে জাগ্ৰত, ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে, সেয়া মনৰ কথা। এয়া শিৱ বাবা, এয়া সকলোৱে চাকি বন্তি লগাইছে চাৰিওফালে। খুব ধুনীয়াকৈ আচলতে পৰিৱেশটো ভাল লাগিছে, চাওকচোন আপোনালোকেও। এইখিনি খুব ধুনীয়াকৈ দিছে, সকলোৱে ইয়াত পানী দিলোঁ। শিৱলিংগত ভাল লাগিছে পৰিৱেশটো, আৰু হয়তো ইয়াত মই নাজানো কথাটো, ইয়াত হয়তো দেখাত লাগিছে ইয়াত বলি হয়তো হয়, মই নাজানো কিন্তু ইমান ভালকৈ, কিন্তু দেখিছোঁ। এয়া আপোনালোকে চাওক,
কেতিয়া হয় কি কথা নাজানো। আৰু চাৰিওকাষৰ পৰিৱেশটোও ধুনীয়া, সুন্দৰ এটা পুখুৰী কাষত একদম ৰেলিং দি দিছে। মানুহে মানে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। কাষত মানে মানুহৰ ঘৰ ওচৰত দেখিছেনে আপোনালোকে? আৰু পুখুৰীৰ চাৰিওকাষটো ইমান ধুনীয়া, বৰ ভাল লাগিছে। মানে আমি নগাঁৱৰ পৰা আহিছিলোঁ, আমি গোপিনীসকল। ভাল লাগিছে। মই অকণমান ইয়াত মানুহ আহিছে গৈছে, সকলোৱে পূজা দিছে। আমাৰ কালী মা, এয়া কোন দেৱী? এয়া কালী মা, মা কালী। চাৰিওকাষটো বৰ ধুনীয়া, মানে পৰিষ্কাৰ পৰিচ্ছন্ন আৰু সুশৃংখল। আচলতে শৃংখলভাৱে কৰিছে। আৰু ইয়াতে ভোগ ঘৰো আছে, মানুহে ভোগো হেৰি কৰিছে। আমিও আজি গোপিনীসকলৰ সকলোৰে হৈ, আমাৰ চুকুৰি গাঁৱৰ ৰাইজৰ হৈ গোপিনীসৱে ভোগ দিছোঁ। সেয়া এতিয়া উৎসৰ্গা কৰিব, কেনেকুৱা কি নিয়ম নাজানো, কেৱল আমি আগবাঢ়িছোঁ। আৰু মই গোটেই বাহিৰৰ ঠাইখিনিও মই অকণমান দেখুৱাইছোঁ। এজোপা কি ধুনীয়া, এজোপা বৰগছ বোধহয় ইমান ডাঙৰ, চাওকচোন আপোনালোকে, বহুত ডাঙৰ, বহুত। আৰু দুফালে দুটা ডাল গৈ এটা ধুনীয়া পৰিৱেশ সৃষ্টি কৰিছে। আচলতে ইমান ভাল লাগিছে। চাওক আপোনালোকে, একদম ওচৰতে এয়া মূল ইয়াতে দোকান বজাৰ সকলো আছে। মন্দিৰত পূজা দিবলৈ অহা মানুহখিনিৰ সুবিধাৰ কাৰণে ইয়াত চাকি ধূপ শলিতা, দেৱীক দিবৰ কাৰণে চুমনি আহিছে। নতুন গাড়ী কোনোবাই লৈছে যদি সেয়াও পূজা কৰিছে। মুঠতে এটা ভাল লগা পৰিৱেশ, একদম ধুনীয়া লাগিছে। মই এইখিনি দেখুৱাইছোঁ। এয়া আপোনালোকো আহিব, আৰু আশা কৰোঁ ভাল পাব। মই ভাল পাইছোঁ। এয়া হাঁহো আছে, এইখিনিত চৰি আছে। আৰু ইফালে এয়া ভোগ ঘৰ, আৰু আগলৈ কি আছে নাজানো। ইফালে ভোগ ঘৰ, এয়া লিখা আছে। ধুনীয়া পৰিৱেশ। ভোগ ঘৰত মানুহে বহি চাহ খাইছে, সেইখিনি সুবিধা আছে। ধন্যবাদ। আজিলৈ সামৰিছোঁ। আহিব আপোনালোক, ভাল পাব।